এই মানুহ থাকা বেছি কথা কৈছা হা তোমাতকে দুখীয়া মানুহখিনিয়ে মোক সহায় কৰিছে এই ৰোহিতৰ কি আছে বাৰু কোৱাচোন হা তাৰ বৰষুণ পৰে ঘৰত আৰু মানুহজনী সহ্যাগত আজি যাওঁ কালি যাওঁ হৈ আছে গতিকে সি পাব লাগে নালাগে আৰু ভৱেন ঘৈণীয়েকে পাব লাগে নালাগে তাই কি আছে কচোন আৰু তহঁতে বিচাৰি আহিছ লাজ নালাগে তহঁতৰ এনেও দেৰি হৈছে সেই দীপালী জানিলে ফোন কৰিলো দেখিছো এতিয়ালৈকে সেই মানুহ নাই বোলে আহিম মই আহি আছো ওলাই আছো মই অত ভাতে পানীয়ে বনাই কৰি হৈ গ'ল এতিয়া ফোনো মাৰিলো মানুহ এতিয়ালৈকে খবৰেই নাই ইমান সময় গৈ পাবই লাগিছিলে নহ'লে লিডাৰ গৈ ক'ৰবাখিনি ওলাবগৈ সেই তোৰ কথাকে বকি আছিলো মনে মনে তোৰ আয়ুসহে বাঢ়িব বুজিছ শুনচোন এতিয়া কথাটো ক আমি সেই অনলাইনত এতিয়া নামটোহে হেৰি কৰিছোঁ তাতহে দিছোঁ অনলাইনতহে ভৰ্তি কৰিছোঁ এতিয়া সেয়া ইয়াৰ পিছতে বোলে সেয়া অৰুণোদয় বোলে ফৰ্ম দিব অনলাইনত যাৰ নাম বোলে এক্টিভ হ'ব সেইবিলাকৰ ফৰ্মবিলাকহে বোলে হেৰি এগেইনষ্টত নাম আহি মানে ফৰ্ম দিব এতিয়া আমি লিডাৰক এৰি দিব নোৱাৰি লিডাৰক গৈ লাগি থাকিবগৈ লাগিব দৰকাৰ পৰিলে কিবা এটা খুৱাবও লাগিব বুজিছ দিবই লাগিব আৰু আজিকালি এইবোৰহে যি খোকা লিডাৰবিলাক এইবিলাকক মানে বিশ্বাস কৰিব নোৱাৰি একে খুচি লাগি থাকিব লাগিব তেতিয়াহে দিব নহ'লে ব'লক নহ'লে দেৰি নকৰোঁ দেৰি কৰিব নোৱাৰি তাকে সেইটো গোটেইখন সেই ইণ্ড' লিডাৰ সেইটো একে কম লিডাৰ নহয় সেইটো একেবাৰে ঘৰত নাথাকে বোলে সেইটো একে এনি টাইম দিহায়ে ফুৰে সদায় দিহায়ে ফোন কৰিছা নাই আমি পামগে নাপায় ন পাম এতিয়া পাম তাক এইকণ সময়তহে পাম এই 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতেহে পাম নহ'লে তাৰ পিছত যে সি ওলাব তাক আৰু ধৰিবলৈ নোৱাৰি আৰু সি ইমান একেবাৰে ঘূৰিয়ে থাকে সেইটো এনেকুৱা লিডাৰ ওলাইছে সোনকালে গৈ পেলাই লগ ধৰাটোৱে ভাল হ'ব নেকি সেই তাকে মই হ'বলে সেই ভাতে পানীয়ে সোপাকে বনাই কৰি বনালে বনালো তই খাই আহিছ নাই মই ভাত বনোৱা নাই নহয় মই আহি পেলাই বনাব লাগিব হ'লে ভাল তেতিয়াহ'লে ব'ল সোনকালে ওলাওঁ ব'ল মই মানে আহিছো তাকে বোলো সেই তই ইমান দেৰি কৰিছ সেই মই তোকে বকি আছিলো দেৰি মানে সেইটো মানে মানুহকেইটাকো অকণমান জা জলপান দিলো যে মই বোলো ভাতকেইটা আহি পেলাই বনাম দিয়ক আকৌ ভাত বনাই দিলে দেৰি হৈ যাবগৈ সেই ভালেই কৈছ ব'ল সোনকালে ব'ল একে দেৰিয়ে হৈছে জাননে আৰু অকণ সোনকালে আহিবহে লাগিছিলে তই অকণমান ইমান দেৰি কৰিছ বহি আছো ৰোহিত আছো না ভিতৰলৈকে নাযাওঁ ভিতৰত নাযাওঁ বহি দিম নালাগে ইয়াতে হ'ব কচোন কিয় আহিলি কিয় আহিলি মানে তইতো জানই মোৰ মানুহজনী বিচনাত পৰি থকা আৰু অৰুণোদয়টো যেনে তেনে তই কৰি দে এইটো কৰি দিয়াৰ লগে লগে কিবা এটা পইচা পালেহে মানে চলিবলৈ অকণমান সুবিধা হ'ব আৰু সেইটোৱে আৰু অইন কথা একো নাই সেও লাগিলে তোক মই কিবা দিম বাৰু সেইটো মই তই চিন্তা কৰিব নালাগে মই কৰিম বাৰু ঐ ৰোহিত শুনচোন তই পইচা পাতি কথা মোক নকবি তোৰ কামটো হ'বই অইনৰ নহ'লেও তোৰ কামটো হ'বই আৰু এই পইচা পাতি মোক লোক নেদেখাবি বুজিছনে হ'ব বাৰু দে নহয় তই মানে ইফালে সিফালে ঘূৰি ফুৰা তই কি নিজৰ পইচাৰে যাবি নেকি তোক কিবা এটা হাত খৰচ বাট খৰচ লাগিবই মই সেইকাৰণে কৈছোঁ তোক মোক কিবা এটা হ'ব ঈশ্বৰে দিয়া মোৰ সকলোখিনিয়ে আছে মই এতিয়া ৱাৰ্ড মেম্বাৰটো ৰাইজে পাতি দিছে মোৰ ৰাইজক কাম কৰিবলৈ দিছে আৰু তোৰ কামটো মই বুজি পাইছোঁ আৰু মানুহজনী বিচনাত পৰি আছে সৰসজ্জা হৈ আছে গতিকে মই তোৰ কামটো কৰি দিছোঁ একেবাৰে 100% অন্য কাম নহ'লেও তোৰ কামটো হ'বই মই মোৰ ওপৰলৈকো মই কথাখিনি ধুনীয়াকৈ ভাঙি পাতি কৈছোঁ মই তোৰ হাততহে ধৰিছোঁ হ'ব মানুহজনী মুখখনলৈ চাই এবাৰ মোক কামটো কৰি দে তই নেকান্দিবি চব ঈশ্বৰৰ ইচ্ছা তোৰ কামটো হ'ব বুলি মই কথা দিছোঁ নহয় মই যাক কথা দিওঁ সেই কাম হ'বই গতিকে তই মোৰ ওপৰত ভৰসা ৰাখ আৰু ঈশ্বৰৰ ওপৰত ভৰসা ৰাখ আৰু ঈশ্বৰৰ ওপৰত ভৰসা ৰাখ যে মানুহজনী সুস্থ হৈ হওক এতিয়া চিকিৎসা পাতিখিনি কৰি আছোনে কৰি আছোঁ মানে সুখে দুখে আৰু মানে পইচা ইমান নাই নহয় এইটো পোৱা হ'লেতো মোৰ চিন্তাই নাছিল বাৰু হ'ব বাৰু ময়ো মোৰ ফালৰ পৰা বাৰু কি বাৰু সহায় এটা কৰিম বাৰু মই 2 এদিনতে তই চিন্তা কৰিব নালাগে তই যা তোৰ কামটো হ'ব তই যা মই এফালে যাব লাগে ধন্যবাদ নে চাহ একাপ খাই যাবি নাই নাখাওঁ যা বেলেগ এদিন আহিবি তোৰ কাম হ'ব যা বাৰু তেতিয়াহ'লে আহিছোঁ দে যা কামটো হ'লে হ'ল আৰু মই সেই ৱাৰ্ড মেম্বাৰৰ ওচৰৰ পৰা আহিলোঁ কিয় মোৰ মানুহজনীয়ে
অৰুণোদয় পোৱা নাই নহয়। অৰুণোদয় এতিয়া এপ্লাই কৰিবৰ কাৰণে একে ৱাৰ্ড মেম্বাৰ ওচৰ পাইছেগৈ। নহয়, মোৰখন বোলে হৈয়ে আছে। হৈয়ে আছে। হৈয়ে আছে, তাকে এতিয়া তাকে জানি আহিলোগৈ। মোৰ মানুহজনীয়ে পাব লাগেতো। পাব লাগে। সেইজনী মানুহ আজি যাওঁ কালি যাওঁ হৈ আছে, বিচনাত পৰি আছে। আৰু মানুহজনী নামটো দি পেলাই মাহে মাহে আপুনি মানে পইচাকেইটা খোৱা লালচিত এতিয়া 30,000কে টকা শুনিছে যে, এতিয়া গৈ পেলাই মানে একে ইন্দৰ হাতে ভৰিয়ে ধৰিছে। কিয়নো তেনেকৈ কোৱাহে? সেই মানুহজনে কিমান আশাৰে আজিলৈকে এই অৰুণোদয়টো পোৱা হ'লে তাৰ পইচাৰে মই কিবা এটা চিকিৎসা কৰিব পাৰোঁ। তোমালোকে আকৌ তাকো মানে হ'ব আপোনালোকৰ এইবিলাক চব বুজা হৈ গৈছেগে। সেই অৰুণোদয় টকাকেইটাই চিকিৎসা কৰিবলৈ একে ইন্দক গৈ পেলাই একেবাৰে ৰাতিপুৱাই গৈ ঘৰ ওলাইছেগে, দেখা নাই। একেবাৰে সেই মানুহজনীক চিকিৎসা কৰিবলৈ আপোনাৰ টকা নাই, অৰুণোদয় টকাৰে চিকিৎসা কৰিবলৈ বাট চাই আছে। আপুনি এনেকুৱা মতা এনেকুৱা মতা এনেকুৱা সংসাৰ আপোনাৰ। মানে কি আৰু, মোৰ যদি থাকিলহেঁতেন মই ইমান চিন্তা নকৰিলোহেঁতেন। আপোনাৰ কি নাই, আপোনাৰ কোনে খাব? আপুনি যে অৰুণোদয় কৰিবলৈ ইমান হেৰি কৰি আছে, এইবিলাক মানুহৰ কাৰণে আমাৰ বিলাকো এতিয়া কেঞ্চেল হ'ব বুজিছ। সেইবিলাক মানুহে মানে হেৰি তাকে গৈ ক'বগে যে এইবোৰ মানুহে মানে আমাৰো সেই কেঞ্চেলহে কৰিব। ঠিক আছে, তোমালোক যাবা। ঠিক আছে, যাওক। ঈশ্বৰৰ কামটো কৰালেই হ'ল আৰু। হৈছে দেখি যাওঁ, সেই মানুহ সেইজনী মৰো বেমাৰী তিনি মৰকুচীয়া হৈ গৈছেগে। হয়তো এতিয়া অৰুণোদয়ৰ কাৰণে একেবাৰে উঠিবই লাগিছে, মানে মানুহজনী মৰিব, হেৰি তেতিয়ালৈকে মানে পইচাবোৰ খাই থাকিব। এইবোৰ মানুহৰ কাৰণে আমাৰ নোহোৱা হৈছে। জানো দিয়ক এইবিলাক। এইটো কম পাজি মানে সেইকেইটা যিকেইটা পইচা পাব সেইকেইটা চিকিৎসাও কৰিব, খাবও। মানুহৰ কাম বন কৰিবলৈ এলেহুৱাবোৰ এইবোৰ কম পা। আমি যাওঁ। ব'লা লগে নাপাব। বৰ মাত দিওঁ। মা এজনী একে বহিলে হেৰি আহি মাতক আপুনি। মই নামাতো, মাতছো মাত একো নহয়, মাত। খুৰা কোন? আমি আহিছো, ওলাই আহকচোন। তহঁত দুজনী দেখোন। কচোন। আমি আপোনাৰ ওচৰলৈকে আহিছিলো। মোৰ ওচৰলৈ আহিছে? কিয়? সেই মানে কি, আমি এই যে কম্পিউটাৰত যে সেই যে আপলোড কৰিব লাগে যে, এই নামবিলাক অনলাইনত মানে আমাৰ দিয়া হ'ল আৰু এই অৰুণোদয়ৰ কাৰণে। তাইও দিছে, ময়ো দিছো, মানে সেইখিনি কাম হ'ল আৰু। সেইখিনি বোলে দিলেহে হেনো এই অৰুণোদয় আকৌ বোলে ফৰ্ম ফিল আপ কৰিব পাৰিব। সেইকাৰণে মানে আপোনাক ক'বলৈ আহিছো। তোমালোকৰ অৰুণোদয় কি প্ৰয়োজন আছে কচোন? আপুনি কিয় তেনেকে কৈছে? মানুহক জানে পা পইচা কাক নালাগে? পা পইচা কেইটামান লাগে কাৰণেতো আমি তেনেকে আপোনাৰ ওচৰলৈ আহিছো। আপোনাকতো আমি এই ভোটতটো কেনেকে কষ্ট কৰি পেলাই জিকাই দিছিলো। আপুনি এতিয়া আকৌ এনেকে কৈছে। ৰ'বাচোন, মোৰ কথাখিনি শুনা। এই আঁচনিখন দুখীয়া মানুহৰ কাৰণে। তোমালোকতো দুখীয়া নহয়, তোমালোকৰ ঘৰ বাৰী, মাটি বাৰী, গাড়ী ঘোঁৰা সকলোখিনি আছে, চাকৰিও আছে তোমালোকৰ। তোমালোকে এই অৰুণোদয় আঁচনি বিচাৰি আহিছা, লাজ নালাগেনে বাৰু? লাজ নালাগেনে? আমি পাব নালাগে। ৰোহিতে দেখোন সেই ৰাস্তাতে পালো, ৰোহিতৰ ঘৈণীয়েক সেই বিচনাত পৰি আছে। ভোটৰ সেই সময়ত কেম্পেইনিঙো কৰা নাই। ৰোহিত সেইটো ঘৰৰ ভিতৰতে সোমাই থাকে, বাহিৰলৈও ওলাই নাযায়। ৰোহিতৰ ঘৈণীয়েকে পাব লাগে। আমি এই খোজকাঠৰ কাঢ়ি ঘৰে ঘৰে গৈ পেলাই আপোনালোকে ভোটটো দিব, ইন্দ্ৰদাকে ভোটটো দিব। আমি তেনেকে কিমান কষ্ট কৰিছিলো দীপালীয়ে মই। বেছি কথা কৈছা। তোমাতকে দুখীয়া মানুহখিনিয়ে মোক সহায় কৰিছে। এই ৰোহিতৰ কি আছে বাৰু কচোন? তাৰ বৰষুণ পৰে ঘৰত, আৰু মানুহজনী সহ্যাগত, আজি যাওঁ কালি যাওঁ হৈ আছে। গতিকে সি পাব লাগে নালাগে? আৰু ভৱেন্দ্ৰ ঘৈণীয়েকে পাব লাগে নালাগে? তাই কি আছে কচোন? তহঁতে বিচাৰি আহিছো, লাজ নালাগে তহঁতৰ? আমি যে ইমান কষ্ট কৰিলো। কি কষ্ট কৰিছো? আমি কষ্ট কৰিছিলো কি না? ইমান কষ্ট কৰিলো, হৈ গ'ল। কষ্ট কৰিছ, তহঁতৰ নাই নেকি? তহঁতৰ একো নাই নেকি? তহঁতৰ চব আছে। কথাটো ওলাইছে। চিকাই বচান ঢুকি পালে, এতিয়া মাটিত নেনামে। এইবোৰ মানুহ আপোনাক ইমান সহায় কৰিলো, এতিয়া আপুনি উল্টা মাৰি স্বাৰ্থ উপকাৰী খাই নাই আপুনি সহায় কৰিব। আমি বেলেগ মানুহৰ ক্ষতি কৰাই ল'ম। হ'ব, দেখা যাব। আমি একেবাৰে সেই MLA মিনিষ্টাৰ MLA ওচৰ পামগে। মই তেনেকুৱা স্বাৰ্থপৰ মানুহ নহয়, দেখিছেনে বাৰু? সিহঁতৰ কি নাই বাৰু? টকাই পইচাই ঘৰে দুৱাৰে সকলোখিনি আছে, তথাপি অৰুণোদয় দুখীয়া মানুহৰ আঁচনিটো বিচাৰিছে, লাজ নাপায়। গতিকে ৰাইজ, আপোনালোক সজাগ হওক এই শ্ৰেণীৰ মানুহৰ কাৰণে।